নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক জ্ঞানশালা ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি আলোচনা এডিআৰই গ্ৰেড 3 গ্ৰেড 4ত আহিবলগীয়া ইম্পৰ্টেণ্ট MCQ। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক যাওঁ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, দ্য হাইষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া ইজ। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা হৈছে। চাৰিটা অপশ্যন দিয়া আছে: পদ্মবিভূষণ, ভাৰত ৰত্ন, পদ্মভূষণ, পদ্মশ্ৰী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভাৰত ৰত্ন। ভাৰত ৰত্নৰ পিছতে আহিব পদ্মবিভূষণ, তাৰপিছত আহিব পদ্মভূষণ এণ্ড লাষ্টত আহিব পদ্মশ্ৰী। ভাৰত ৰত্ন পোৱা প্ৰথম ভাৰতীয় কোন হয় বুলি কুৱেশ্যন আহিব পাৰে। কোন হয়? শ্ৰী ৰাজাগোপালাচাৰী। আৰু ভাৰত ৰত্ন পোৱা অসমৰ প্ৰথম কোন হয় বুলি আহিব পাৰে। অসমৰ প্ৰথম কোনজন? গোপীনাথ বৰদলৈ। আৰু দ্বিতীয় ডক্টৰ ভূপেন হাজৰিকা। অসমত সৰ্বমুঠ দুজনে ভাৰত ৰত্ন বঁটা পাইছে। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। স্বাধীনতা ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে: জৱাহৰলাল নেহেৰু, বাল গংগাধৰ তিলক, বি.আৰ. আম্বেদকাৰ এণ্ড অপশ্যন ডি মৌলানা আবুল কালাম আজাদ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মৌলানা আবুল কালাম আজাদ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, IPC ষ্টেণ্ড ফৰ। IPCৰ সম্পূৰ্ণ অৰ্থ কি? আমি নিশ্চয় শুনিছোঁ IPC ধাৰা। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ইণ্ডিয়ান পেনেল কোড। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? চাৰিটা অপশ্যন দিয়া আছে: দীনদয়াল, সুৰেন্দ্ৰনাথ বেনাৰ্জী, ৰাজাগোপালাচাৰী এণ্ড দাদাভাই নৰজী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, দাদাভাই নৰজী। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, হাউ লং ডাজ দ্য ভাইচ প্ৰেচিডেণ্ট এক্ট এজ এ প্ৰেচিডেণ্ট ইন দ্য এবচেঞ্চ অফ দ্য প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে? চাৰিটা অপশ্যন দিয়া আছে: 6 months, 7 days, 2 years এণ্ড 5 years। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 6 months। এনে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান থাকে? 5 বছৰ। আমাৰ নেক্সট কুৱেশ্যন, দ্য পঞ্চায়তী ৰাজ এক্ট অফ আছাম ৱাজ পাছড ইন দ্য হুইচ ইয়েৰ। অসমত পঞ্চায়তী ৰাজ আইন কোনটো বছৰত গৃহীত হৈছিলে? অপশ্যন চাৰিটা দিয়া আছে। চাৰিটা অপশ্যনে কিবা নহয় কিবাৰ লগত জড়িত। ঠিক আছে, অপশ্যনকেইটা চালে আপোনালোকে ক'ব পাৰিব লাগিব এইটো চনত এইটো হৈছিলে। অপশ্যনকেইটা কৈ দিছোঁ: 1974, 1972, 1957 এণ্ড 1985। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1972, অপশ্যন নম্বৰ বি। এতিয়া 1974ত কি হৈছিলে? কাজিৰঙা ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক। 1957ত কি হৈছিলে? গুৱাহাটী জু ষ্টাব্লিছমেণ্ট, গুৱাহাটী চিৰিয়াখানা প্ৰতিষ্ঠা হৈছিলে। 1985ত কি হৈছিলে? ডিক্লেয়াৰ এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো টু কাজিৰঙা এণ্ড মানস। ঠিক আছে, মানস আৰু কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ। কাছাৰৰ প্ৰাচীন নাম আছিল, কি আছিল? চাৰিটা অপশ্যন দিয়া আছে: খাছপুৰ, শিলচৰ, ধনশ্ৰী এণ্ড হিড়িম্বাপুৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, হিড়িম্বাপুৰ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, মোৰ জীৱন সোৱৰণ অটোবায়োগ্ৰাফি ৰিটেন বাই। মোৰ জীৱন সোৱৰণ নামৰ আত্মজীৱনীখন কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে: হেমচন্দ্ৰ বৰুৱা, আনন্দ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, গুণবিৰাম বৰুৱা। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, লক্ষ্মীনাথ বেজবৰুৱা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।
তেওঁৰ পেন নেম আছিল কৃপাবৰ। Question number 9. Which of the following Veda contains the famous Gayatri Mantra? তলৰ কোনখন বেদত বিখ্যাত গায়ত্ৰী মন্ত্ৰ আছে? চাৰিটা অপশ্যন দিয়া আছে, ঋগ্বেদ, সামবেদ, অথৰ্ববেদ আৰু যজুৰ্বেদ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ঋগ্বেদ। আৰু ঋগ্বেদ হৈছে অল্ডেষ্ট বেদ ইন ইণ্ডিয়া। ঠিক আছে। আমাৰ নেক্সট question number 10. Who was the founder of Sikhism? শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে, গুৰু গোবিন্দ সিং, গুৰু নানক, গুৰু গৌৰীনাথ এণ্ড গুৰু টেগ বাহাদুৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গুৰু নানক। আমাৰ নেক্সট question number 11. Who was the first Jain তীर्थাঙ্কৰ? জৈন ধৰ্মৰ প্ৰথম তীৰ্থাঙ্কৰ কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে, ঋষভদেৱা, সুৰদেৱা, মল্লদেৱ এণ্ড মহাবীৰা। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ঋষভদেৱা। আমাৰ নেক্সট question number 12. The three jewels of Jainism are. জৈন ধৰ্মৰ তিনি ৰত্ন কি হয়? Right faith, right knowledge, right conduct and option D right all the above. ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি right all the above. এই ওপৰৰ তিনিটাই শুদ্ধ, right faith, right knowledge and right conduct. Our next question number 13. The Tripitaka is the religious textbook of which religion? ত্ৰিপিটক কোন ধৰ্মৰ ধৰ্মগ্ৰন্থ? চাৰিটা অপশ্যন দিয়া আছে, জৈন ধৰ্ম, শিখ ধৰ্ম, বৈষ্ণৱ ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বৌদ্ধ ধৰ্ম। Our next question 14. Outside India, Buddhism was first accepted in which country? মানে ভাৰতবৰ্ষৰ বাহিৰে কোনখন দেশে বৌদ্ধ ধৰ্ম প্ৰথম গ্ৰহণ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে, চাইনা, ম্যানমাৰ, শ্ৰীলংকা এণ্ড টিবেট। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শ্ৰীলংকা। Our next question number 15. Who was known as a light of Asia? এছিয়াৰ পোহৰ বুলি কাক জনা যায়? চাৰিটা অপশ্যন দিয়া আছে, আলেকজেণ্ডাৰ, কৌটিল্য, মহাত্মা গান্ধী এণ্ড লাষ্ট গৌতম বুদ্ধ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি গৌতম বুদ্ধ। আমাৰ নেক্সট question number 16. শ্ৰেষ্ঠ সংগীতজ্ঞ তানসেনৰ আচল নাম কি আছিল? দ্য অৰিজিনেল নেম অফ দ্য গ্ৰেটেষ্ট মিউজিচিয়ান তানসেন। চাৰিটা অপশ্যন দিয়া আছে, মকৰন্দ পাণ্ডে, ৰামতনু পাণ্ডে, হৰিদাস এণ্ড লাল কালাৱন্ত। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰামতনু পাণ্ডে। আমাৰ নেক্সট question number 17. কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? হু বিল্ড কুতুব মিনাৰ? চাৰিটা অপশ্যন দিয়া আছে, আকবৰ, শাহজাহান, কুতুবুদ্দিন আইবাক এণ্ড মহম্মদ ঘোৰী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব কুতুবুদ্দিন আইবাক। আমাৰ নেক্সট question number 18. Who was built বশিষ্ঠ টেম্পল? বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে, নৰনাৰায়ণ, ৰুদ্ৰ সিংহ, ৰাজেশ্বৰ সিংহ এণ্ড প্ৰমত্ত সিংহ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰাজেশ্বৰ সিংহ। আমাৰ নেক্সট question number 19. What is the capital of Ukraine? ইউক্ৰেইনৰ ৰাজধানী কি? চাৰিটা অপশ্যন দিয়া আছে, অপশ্যন হৈছে জাকাৰ্টা, তেহৰান, জেৰুজালেম এণ্ড কিভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কিভ। এই ৰাজধানীৰ পৰা এটা নহয় এটা কুৱেশ্যন আহিবই, এইটো বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাৰ আগতে অহা দেখা গৈছে। এতিয়া ইয়াত চাৰিটা অপশ্যনত জাকাৰ্টা ক'ৰ ৰাজধানী হয়? জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী। আৰু তেহৰান আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁৱেই, তেহৰান হৈছে ইৰাণৰ ৰাজধানী। আৰু জেৰুজালেম ক'ৰ ৰাজধানী? ইজৰাইলৰ ৰাজধানী। ঠিক আছে। নেক্সট question number 20 and the last question. Peso is the currency of. পেছো কোন দেশৰ মুদ্ৰা? পেছো। চাৰিটা অপশ্যন দিয়া আছে, ফিলিপাইনছ, ফ্ৰান্স, ইজিপ্ট এণ্ড অষ্ট্ৰেলিয়া। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশন নম্বৰ এ ফিলিপাইন্স পেছো ফিলিপাইন্সৰ মুদ্ৰা আৰু পেছোৰ কেপিটেল কি ফিলিপাইন্সৰ কেপিটেল কি মনিলা নেক্সট আছে কি ফ্ৰেন্সৰ পেৰিছ হৈছে কেপিটেল আৰু ইউৰো হৈছে মুদ্ৰা ইজিপ্তৰ কাইৰো হৈছে কেপিটেল আৰু ইজিপ্টিয়ান পাউণ্ড হৈছে কাৰেন্সি আৰু অষ্ট্ৰেলিয়াৰ কেনবেৰা হৈছে কেপিটেল আৰু অষ্ট্ৰেলিয়ান ডলাৰ হৈছে ইয়াৰ কাৰেন্সি ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট দি জনাব আৰু যদি ভাল পাইছে তেন্তে হলে ভিডিওটো লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ